ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণা পেঞ্চনৰ আঁচনিৰ লাভালাভ পাবলৈ গৈ আছে আৰু সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ লিষ্টসমূহ বিচৰা হৈছে আৰু এইখন তালিকা পূৰাব লাগিব। নেম অফ ডিপাৰ্টমেণ্ট, এমপ্লয়ীৰ নাম, ডেট অফ এডভাৰ্টাইজমেণ্ট কেতিয়াৰ আছিলে, এপ্লিকেশ্যন এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ, ডেট অফ ৰিক্ৰুইটমেণ্ট, ডেট অফ এপইণ্টমেণ্ট এণ্ড জইনিং, ডেট অফ ৰিটায়াৰমেণ্ট আৰু এনেকৈ এইখিনি বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি বিচৰা হৈছে। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ আন আন বিভাগৰ লগতে আন আন শিক্ষা বিভাগৰ ফালৰ পৰাও এই জাননীবিলাক বিচৰা হৈছে আৰু যাৰ ফলত সকলো চৰকাৰী কৰ্মচাৰীসকল যিসকলৰ এডভাৰ্টাইজমেণ্ট OPSৰ সময়ত আছিলে কিন্তু তেখেতসকলৰ ৰিক্ৰুইটমেণ্ট যেতিয়া জইনিং কৰিলে তেতিয়া NPSৰ আওতাত আহি গ'ল, কিন্তু এডভাৰ্টাইজমেণ্ট মতে তেওঁলোকে OPS পাব লাগে, সেইসকল কৰ্মচাৰীসকলৰ ডাটাবিলাক লৈ থকা হৈছে। আৰু এয়া হ'ল 8 তাৰিখ 4 মাৰ্চ 2025 যোৱাকালিৰ এয়া হাইলাকান্দি জিলাৰ শিক্ষক লগতে অন্যান্য কৰ্মচাৰীসকলৰ ডাটাসমূহ বিচৰা হৈছে আৰু যাৰ জৰিয়তে অসম চৰকাৰৰ অধীনৰ 3য় বৰ্গৰ কৰ্মচাৰী আপোনালোকে নহওক কিয় নাইবা 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নহওক কিয়, মানে যিকোনো বিভাগৰ কৰ্মচাৰীসকলৰ ডাটাসমূহ লৈ থকা হৈছে, যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ কমচে কম 40,000তকৈ অধিক কৰ্মচাৰীসকলে তেওঁলোকে পুৰণা পেঞ্চন আঁচনি পাবলৈ গৈ আছে। আৰু সেয়েহে আপোনালোকৰ যদিহে 2005 সময়ৰ এডভাৰ্টাইজমেণ্ট আপোনালোকে জইনিং কৰাৰ ফলত NPSৰ আওতাত আহিছে, আপোনালোকৰ এই ডাটাসমূহ বিচৰা হৈছে আৰু আপোনালোকৰ বিভাগক সেয়া ছাবমিট কৰিব, যাৰ ফলত আপোনালোকে অতি শীঘ্ৰেই OPSৰ পুৰণা পেঞ্চন সুবিধা পাবলৈ গৈ আছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।